হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? আশা কৰোঁ তোমালোক ভালে আছা। ময়ো ভালে আছোঁ। যোৱাটো ক্লাছত মই আইডিয়েল আৰু নন আইডিয়েল চলিউশ্যনৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। ঠিক আছে, সেই ভিডিঅ'টো তোমালোকে যদি গৈ চোৱা নাই চাবা হা। চলিউশ্যন চেপ্টাৰ ক্লাছ 12ৰ প্ৰথম চেপ্টাৰ যিটো আছে কেমেষ্ট্ৰিৰ চলিউশ্যন, তাৰে মই আইডিয়েল আৰু নন আইডিয়েল চলিউশ্যনৰ ওপৰত এটা ধুনীয়া ভিডিঅ' এটা দিছোঁ, ধুনীয়াকৈ এক্সপ্লেইন কৰিছোঁ। যদি বুজি পোৱা নাই আইডিয়েল আৰু নন আইডিয়েল চলিউশ্যন ক্লিয়াৰ হৈ যাব। আজিৰ ক্লাছত আজিৰ যিটো ভিডিঅ' আছে এই ভিডিঅ'টোত মই কলিগেটিভ প্ৰপাৰ্টিৰ কথা ডিছকাছ কৰিম। ক্লাছ 12ৰ চলিউশ্যনৰ কলিগেটিভ প্ৰপাৰ্টিকেইটাৰ কথা অলপমান মই ডিছকাছ কৰিম। কলিগেটিভ প্ৰপাৰ্টি মেইনলি আমাৰ চাৰিটা আছে হা। প্ৰথমটো হ'ল কি আছিল? ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ। দ্বিতীয়তে আছিল কি? ইলেভেশ্যন অফ বইলিং পইণ্ট। তৃতীয়তে কি আছিল? ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট। আৰু 4 নম্বৰ আছিল অছমটিক এণ্ড অছমচিছ প্ৰেছাৰ। গোটেইকেইটা কলিগেটিভ প্ৰপাৰ্টি একেটা ভিডিঅ'তে মই ডিছকাছ নকৰোঁ, কাৰণ বহুত বেছি দীঘলীয়া টপিক হয়। মই এটা কলিগেটিভ প্ৰপাৰ্টিৰ কথা আজি ইয়াত ডিছকাছ কৰিম। গোটেইকেইটাৰ কাৰণে মই বেলেগ বেলেগ 4টা ভিডিঅ' আনিম হা। তেতিয়া চলিউশ্যন গোটেই চেপ্টাৰটোৱেই ক্লিয়াৰ হৈ যাব তোমালোকৰ। আজি মই কলিগেটিভ প্ৰপাৰ্টি, প্ৰথমটো কলিগেটিভ প্ৰপাৰ্টিয়ে আমাৰ মানে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ, ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰৰ কথা আমি অলপ আজি ডিছকাছ কৰিম। একেবাৰে ক্লিয়াৰ হৈ যাব। তোমালোকে ভিডিঅ'টো কেৱল আৰম্ভণিৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাবা। তোমালোকে যদি বুজি পোৱা নাছিলা আগতে, আজি মই গেৰাণ্টি দিছোঁ, 110% গেৰাণ্টি দিছোঁ, এই ভিডিঅ'টো চোৱাৰ পিছত কলিগেটিভ প্ৰপাৰ্টি মানে ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ একদম ক্লিয়াৰ হৈ যাব। একদম তোমালোকে বেলেগক বুজাব পাৰিবা হা। মই যিখিনি কথা ক'ম সেইখিনি একদম ভালকৈ শুনি লোৱা, তাৰপিছত তুমি বেলেগক বুজাই দিব পাৰিবা। তোমাৰ জুনিয়ৰক হওক বা তুমি বেলেগ তোমাৰ ফ্ৰেণ্ডক বুজাই দিব পাৰিবা। মই ইমান ধুনীয়াকৈ ডিছকাছ কৰিম। এবাৰ আৰম্ভণিৰ পৰা শেষলৈ কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা। ঠিক আছে, এতিয়া মই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো চাবা। এতিয়া কলিগেটিভ প্ৰপাৰ্টি বুলি কোৱাৰ লগে লগে প্ৰথমতে আমি জানিব লাগিব কলিগেটিভ প্ৰপাৰ্টিনো কি? সংখ্যাগত ধৰ্ম। এতিয়া চাবাচোন, মই এটা এক্সাম্পল দিছোঁ। ধৰি লওক এটা পাত্ৰ আছে, মই একদম ছবি আঁকি বুজাওঁ, সেইকাৰণে তোমালোকৰ অলপ বুজি পোৱাত সুবিধা হ'ব হা। কেৱল স্কিপ নকৰাকৈ চাই যাবা ভিডিঅ'টো। আৰু কিবা যদি ডাউট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই প্ৰত্যেকটো কমেণ্ট পঢ়ি তাৰ ওপৰত মই নতুনকৈ ভিডিঅ' আনিম যি বুজি পোৱা নাই। কাৰণ চেনেলটো একেবাৰে নতুন চেনেল, জাষ্ট মোৰ মাত্ৰ 7 দিন হৈছে। 7 দিনত তোমালোকে যিখিনি ছাপোৰ্ট পাইছোঁ মোৰ ভালেই লাগিছে। আৰু যদি তোমালোকে ছাপোৰ্ট কৰা, মই আৰু প্ৰত্যেকটো টপিকৰ ওপৰত ভিডিঅ' আনিম কেমেষ্ট্ৰিৰ ওপৰত হা। ক্লাছ 11 আৰু 12ৰ প্ৰত্যেকটো টপিকৰ ওপৰত কেমেষ্ট্ৰি মই ভিডিঅ' আনিম, ক্লিয়াৰ হৈ যাব। চাবা এতিয়া মই কৈছোঁ যে কি আছে, এটা পাত্ৰ আছে, এই পাত্ৰটোত কি আছে? ৱাটাৰ আছে। এটা পাত্ৰ আছে, এই পাত্ৰটোত আছে ৱাটাৰ। আৰু কি চাবাচোন, একদম মন দিবা। আমি জানো ৱাটাৰৰ বইলিং পইণ্ট কিমান? 100 ডিগ্ৰী চেলচিয়াছ। পানী কিমান ডিগ্ৰী চেলচিয়াছত উতলে? 100 ডিগ্ৰী চেলচিয়াছত উতলে। গতিকে পানীৰ বইলিং পইণ্ট আমি কিমান লিখিছোঁ? 100 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, এইটো এটা পাত্ৰত নৰ্মেল পানী আছে, সেই পানীখিনিৰ বইলিং পইণ্ট কিমান? 100 ডিগ্ৰী চেলচিয়াছ। পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে, আমি সৰুতে পঢ়িছোঁ। এতিয়া কি কৰি চাবাচোন, কি হয় যদি সেই নৰ্মেল পানীখিনিত তুমি কি কৰি দিয়া? 5 মোল সল্ট মিক্স কৰি দিয়া, নিমখ মিক্স কৰি দিছা। 5 মোল সল্ট বাদ দিয়া, মোলৰ কথা মই কোৱা নাই। ধৰি লোৱা কি আছে, যিখিনি নৰ্মেল পানী আছে সেই নৰ্মেল পানীখিনিত ধৰি লোৱা তুমি কি কৰিছা? 1 চামুচ নিমখ মিক্স কৰি দিছ হা। আমি জানো নৰ্মেল পানীখিনিৰ বইলিং পইণ্ট কিমান? 100 ডিগ্ৰী চেলচিয়াছ। আৰু সেই নৰ্মেল পানীখিনিত যদি তুমি এচামুচ নিমখ মিক্স কৰি দিয়া, দি পেলাই সেই পানীখিনি যদি তুমি উতলোৱা, নিমখ পানীখিনি হা, নৰ্মেল পানীখিনিৰ বইলিং পইণ্ট 100 ডিগ্ৰী চেলচিয়াছ। সেই নৰ্মেল পানীখিনিত তুমি 1 চামুচ নিমখ মিক্স কৰি যদি পানীখিনি উতলোৱা, তেতিয়া পানীখিনি কিমান ডিগ্ৰী চেলচিয়াছত বইল হ'ব জানানে? ধৰি লৈছোঁ পানীখিনি 105 ডিগ্ৰী চেলচিয়াছতহে বইল হ'ব। ঠিক আছে, নৰ্মেল পানীখিনি কিন্তু 100 ডিগ্ৰী চেলচিয়াছত বইল হয়। কিন্তু নৰ্মেল পানীখিনিত যদি তুমি 1 চামুচ নিমখ মিক্স কৰি বইল কৰ, সেই পানীখিনি এতিয়া নিমখ পানীখিনি কিমান ডিগ্ৰী চেলচিয়াছত বইল হ'ব? 105 ডিগ্ৰী চেলচিয়াছত বইল হ'ব। মানে কি বইলিং পইণ্টটো বাঢ়ি গৈছে। নৰ্মেল পানীখিনি 100 ডিগ্ৰীত বইল হয়, তাত যদি তুমি এটা 1 চামুচ নিমখ মিক্স কৰি পেলাই পানীখিনি বইল কৰ, তেতিয়া কিমান ডিগ্ৰীত বইল হ'ব? 105 ডিগ্ৰী চেলচিয়াছত বইল হ'ব। এতিয়া তুমি চাবা, নৰ্মেল পানীখিনি হ'ল কি? তুমি চলভেণ্ট বুলি ধৰিলোঁ। নৰ্মেল পানীখিনি কি? চলভেণ্ট। আৰু পানীখিনি তুমি কি মিক্স কৰিছ? 1 চামুচ নিমখ মিক্স কৰিছ। সেই নিমখখিনি কি? চলুট। আমি জানো যে য'ত মিক্স কৰিম তাক আমি ক'ম চলভেণ্ট বুলি। ক'ত মিক্স কৰিছোঁ? পানীখিনিত মিক্স কৰিছোঁ। পানীখিনি হ'ল চলভেণ্ট। আৰু যিটো বস্তু মিক্স কৰোঁ তাক আমি কি বুলি ক'ম? চলুট বুলি ক'ম। কি মিক্স কৰিছোঁ? নিমখ মিক্স কৰিছোঁ। নিমখটো কি? চলুট হয়। ঠিক আছে, গতিকে নৰ্মেল পানীখিনিৰ বইলিং পইণ্ট 100 ডিগ্ৰী চেলচিয়াছ। আৰু নৰ্মেল পানীখিনিত যদি চলভেণ্টটোত আমি যদি 1 চামুচ চলুট মিক্স কৰোঁ, চলুট কি মিক্স কৰিছোঁ? নিমখ মিক্স কৰিছোঁ। তেতিয়া সেই পানীখিনি, নিমখ পানীখিনিৰ বইলিং পইণ্ট কিমান হ'ব? কি হ'ব? 105 ডিগ্ৰী চেলচিয়াছ হ'ব। মানে বইলিং পইণ্টটো ইনক্ৰিজ হ'ব, বাঢ়িব। ঠিক আছে, তাৰপিছত আমি কি কৰিছোঁ? তাৰপিছত তুমি কি কৰিছ? সেই নৰ্মেল পানীখিনিতে এবাৰ 2 চামুচ নিমখ মিক্স কৰি দিছ।
প্ৰথমবাৰ নৰ্মেল পানীৰ বইলিং পইণ্ট আছিল 100 ডিগ্ৰী চেলচিয়াছ তাত 1 চামুচ চেনি নিমখ মিক্স কৰি দিয়াৰ ফলত বইলিং পইণ্ট কিমান হ'ল 105 ডিগ্ৰী চেলচিয়াছ হ'ল নিমখ পানীখিনি এবাৰ কি কৰিছ তুমি নৰ্মেল পানীখিনি 2 চামুচ নিমখ মিক্স কৰি দিছ ধৰি লওক 10 মোল সল্ট মিক্স কৰি দিছোঁ মানে সলুটৰ পৰিমাণটো বাঢ়াই দিছোঁ এবাৰ হা নিমখখিনিতো সলুট হয় না নহয় এবাৰ কি কৈছোঁ সলুটৰ পৰিমাণটো বাঢ়াই দিছোঁ বাঢ়াই দিয়াৰ লগে লগে তাৰ বইলিং পইণ্টটো কি হ'ব এবাৰ পানীখিনি কিমান ডিগ্ৰীত উতলিব জানা না 110 ডিগ্ৰী চেলচিয়াছত উতলিব মানে কি সলুটৰ পৰিমাণটো বাঢ়াই আছোঁ মানে তাৰ বইলিং পইণ্টটো কি হৈ আছে বাঢ়ি যায় আছে ইনক্ৰিজ হৈ আছে কি বুজি পালা সলুটৰ পৰিমাণটো যদি বাঢ়ে দেও তাৰ বইলিং পইণ্টটো কি হ'ব বাঢ়ি যাব হা নৰ্মেল পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে সেই 100 ডিগ্ৰী চেলচিয়াছত নৰ্মেল পানীখিনিত যদি তুমি 1 চামুচ চেনি মিক্স কৰি দিও তেতিয়া কিমান ডিগ্ৰী চেলচিয়াছত উতলিব 105 ডিগ্ৰী চেলচিয়াছত উতলিব যদি আৰু সলুটৰ পৰিমাণটো বাঢ়াই দাও এবাৰ 2 চামুচ মানে নিমখ দেও তেতিয়াহ'লে কিমান ডিগ্ৰী চেলচিয়াছত উতলিব পানীখিনি 110 ডিগ্ৰী চেলচিয়াছত উতলিব মানে আমি কি বুজি পালোঁ হা যদি নাম্বাৰ অফ সলুট বাঢ়ে তেতিয়াহ'লে কি হ'ব সলিউশ্যনটোৰ বইলিং পইণ্টটো বাঢ়িব কি বুজি পালোঁ যদি নাম্বাৰ অফ সলুট বাঢ়ে তেতিয়াহ'লে কি হ'ব সলিউশ্যনটোৰ বইলিং পইণ্টটোও বাঢ়িব কি লিখো সলুট পাৰ্টিকলটো যদি ইনক্ৰিজ হয় বইলিং পইণ্টটো কি হ'ব ইনক্ৰিজ হ'ব গতিকে আমি লিখিব পাৰোঁ যে বইলিং পইণ্ট ইজ এ কলিগেটিভ প্ৰপাৰ্টি বিকজ ইট ডিপেণ্ডছ অন নাম্বাৰ অফ সলুট বা সুধিব হোৱাই বইলিং পইণ্ট ইজ এ কলিগেটিভ প্ৰপাৰ্টি বইলিং পইণ্টটো কিয় আমি কলিগেটিভ প্ৰপাৰ্টি বুলি কওঁ কাৰণটো কি কাৰণ বইলিং পইণ্ট এটা কলিগেটিভ প্ৰপাৰ্টি ইয়াৰ কাৰণ কি কাৰণ সি বইলিং পইণ্টটো সলুটৰ নাম্বাৰ অফ সলুটৰ ওপৰত ডিপেণ্ড কৰে সলুটৰ পৰিমাণ যদি বাঢ়ে বইলিং পইণ্টটো বাঢ়িব আৰু সলুটৰ পৰিমাণ যদি কমে বইলিং পইণ্টটো কমিব চাবা কি ক'লোঁ মই যে বইলিং পইণ্ট ইজ এ কলিগেটিভ প্ৰপাৰ্টি বিকজ ইট ডিপেণ্ডছ অন নাম্বাৰ অফ সলুট বইলিং পইণ্টটো এটা কলিগেটিভ প্ৰপাৰ্টি কাৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে নাম্বাৰ অফ সলুটৰ ওপৰত নিৰ্ভৰ কৰে সলুটৰ পৰিমাণ বাঢ়িলে কি হ'ব বইলিং পইণ্টটো বাঢ়িব আৰু সলুটৰ পৰিমাণ কমিলে কি হ'ব বইলিং পইণ্টটো কমিব নে নকমে ঠিক আছে এনাই নৰ্মেল পানীখিনিৰ বইলিং পইণ্ট 100 ডিগ্ৰী চেলচিয়াছ তাত যেতিয়া আমি কি কৰিম তাত 1 চামুচ যদি নিমখ দি দিওঁ ধৰি লওক 5 মোল সল্ট দিছোঁ 5 মোল সল্ট দিয়াতে তাৰ মানে বইলিং পইণ্ট কিমান হৈছে ইনক্ৰিজ হয় 105 ডিগ্ৰী চেলচিয়াছ হৈছে তাত যদি সলুটৰ পৰিমাণটো আৰু বাঢ়াই দাম 10 মোল সল্ট দাওঁ তেতিয়াহ'লে তাৰ বইলিং পইণ্ট কিমান হ'ব 110 ডিগ্ৰী চেলচিয়াছ হ'ব মানে যিমানে আমি সলুটৰ পৰিমাণটো বাঢ়াই থাকিম সিমানে বইলিং পইণ্টটো কি হ'ব ইনক্ৰিজ হৈ যায় থাকিব ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া চাবা মই কেইটামান কথা কৈ দিছোঁ কি লিখিছোঁ ইয়াত দে আৰ ফিজিকেল প্ৰপাৰ্টিজ অফ সলিউশ্যন বইলিং পইণ্টটো কি এটা ফিজিকেল প্ৰপাৰ্টি এটা সলিউশ্যনৰ ফিজিকেল প্ৰপাৰ্টি এটা দ্ৰৱৰ কি ভৌতিক ধৰ্ম দে ডিপেণ্ডছ অন নাম্বাৰ অফ সলুট পাৰ্টিকলছ ইন এ সলিউশ্যন আৰু ইহঁতে কিহৰ ওপৰত ডিপেণ্ড কৰে নাম্বাৰ অফ সলুট পাৰ্টিকুলৰ ওপৰত ডিপেণ্ড কৰে এটা সলিউশ্যনৰ সলুটৰ পৰিমাণৰ ওপৰত ডিপেণ্ড কৰে মানে মই কৈছোঁ অলৰেডি যদি সলুটৰ পৰিমাণটো কি হয় বেছি হয় বইলিং পইণ্টটো বাঢ়িব আৰু সলুটৰ পৰিমাণটো কম হ'লে কি হ'ব বইলিং পইণ্ট কমিব হয়নে নহয় যে তুমি যদি 1 চামুচ আৰু এবাৰ কৈছোঁ মই যে নৰ্মেল পানীখিনিৰ বইলিং পইণ্ট 100 ডিগ্ৰী চেলচিয়াছ নৰ্মেল পানীখিনিত যদি তুমি 1 চামুচ নিমখ মিক্স কৰি পেলাই পানীখিনি বইল কৰা নিমখ পানীখিনি তেতিয়াহ'লে তাৰ বইলিং পইণ্ট কিমান হ'ব 100 ডিগ্ৰীতকৈ বেছি হ'ব ধৰি ল'লোঁ 105 ডিগ্ৰী চেলচিয়াছ হ'ল তাৰপিছত যদি তুমি কি কৰ এবাৰ 1 চামুচৰ ঠাইত যদি নৰ্মেল পানীখিনিত 2 চামুচ নিমখ মিক্স কৰি দিয় সেই পানীখিনি যদি বইল কৰ কিমান ডিগ্ৰীত বইল হ'ব 110 ডিগ্ৰীত বইল হ'ব মানে কি সলুটৰ পৰিমাণ বাঢ়াই আছ মানে কি বইলিং পইণ্টটোও বাঢ়ি যায় আছে হয়নে নহয় মানে বইলিং পইণ্টটো এটা কলিগেটিভ প্ৰপাৰ্টি কিয় কাৰণ সি নাম্বাৰ অফ সলুটৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে সলুটৰ পৰিমাণৰ ওপৰত ডিপেণ্ড কৰে আৰু 3 নম্বৰত কি লিখিছোঁ দে ডু নট ডিপেণ্ড অন টাইপছ অফ অৰ নেচাৰ অফ সলুট পাৰ্টিকল কি ক'লে দে ডু নট ডিপেণ্ডছ অন টাইপছ অফ অৰ নেচাৰ অফ সলুট পাৰ্টিকল মানে ইহঁতে মনত ৰাখিবা যে বইলিং পইণ্টটো ইহঁতে কেৱল নাম্বাৰ অফ সলুট পাৰ্টিকুলৰ ওপৰতহে ডিপেণ্ড কৰে কিন্তু সলুটৰ নেচাৰ বা কি হয় নেচাৰৰ ওপৰত ডিপেণ্ড নকৰে মানে নেচাৰৰ ওপৰত ডিপেণ্ড নকৰে মানে কি ধৰি লোৱা তুমি কি হয় যে ধৰি লোৱা 1 গিলাচ পানী নৰ্মেল পানীখিনিত বইলিং পইণ্ট 100 ডিগ্ৰী তাত যদি তুমি 1 চামুচ নিমখ মিক্স কৰি দিয়াৰ লগে লগে সেই নিমখ পানীখিনিৰ বইলিং পইণ্ট 105 ডিগ্ৰী হ'ল ধৰি ল'লোঁ বইলিং পইণ্টটো বাঢ়ি গ'ল 105 ডিগ্ৰী 1 চামুচ নিমখ দিয়াতেও কিমান হ'ব তাৰ বইলিং পইণ্ট 105 ডিগ্ৰীয়ে হ'ব আৰু 1 চামুচ যদি চেনিও নিমখৰ জেগাত এবাৰ যদি সেই নৰ্মেল পানীখিনিত 1 চামুচ চেনিও দিছ তেতিয়াও তাৰ বইলিং পইণ্টটো কি হ'ব 105 ডিগ্ৰীয়ে হ'ব পাইছ মানে তুমি কি সলুট দিছ তাৰ ওপৰত ডিপেণ্ড নকৰে চেনি তুমি নিমখে দিছ না সলুটটো না তুমি চেনিয়ে দিছ না তুমি পটেছিয়াম ব্ৰমাইডে দিছ না কিয়ে দিছ তাৰ ওপৰত ডিপেণ্ড নকৰে কেৱল কিমান পৰিমাণ দিছ যদি তুমি কি হয় কেতিয়া ডিপেণ্ড মানে কি দিছ তুমি চেনি দিলেও যদি 1 চামুচ চেনি দিছ পৰিমাণটো সমান দিছ 1 চামুচ যদি ধৰি ল 1 চামুচৰ কথা নকওঁ মই 5 মোল যদি তুমি কি দিছ 5 মোল যদি তুমি চুগাৰ দিছ তেতিয়া তাৰ বইলিং পইণ্ট কিমান হ'ব 105 ডিগ্ৰী হ'ল বুলি ধৰি ল'লোঁ নৰ্মেল পানী 1 গিলাছত তুমি 5 মোল চুগাৰ দিছ তেতিয়া তাৰ বইলিং পইণ্ট কিমান 105 ডিগ্ৰী আৰু যদি নৰ্মেল পানী 1 গিলাছত তুমি 5 মোল মানে নিমখ দিছ NaCl দিছ সল্ট দিছ তেতিয়া তাৰ বইলিং পইণ্ট কিমান হ'ব 105 ডিগ্ৰীয়ে হ'ব বুজি পাইছ না কথাখিনি যে
কি হয় কি বস্তু দিছ তাৰ ওপৰত ডিপেণ্ড নকৰে তুমি চেনিয়ে দিয়া বা নিমখে দিয়া বা ইউৰিয়ায়ে দিয়া কি দিছ তাৰ ওপৰত ডিপেণ্ড নকৰে কেৱল কিমান দিছ তাৰ পৰিমাণটোৰ ওপৰতহে ডিপেণ্ড কৰিব মানে যদি তুমি 5 গ্ৰাম ধৰি লোৱা 5 গ্ৰাম যদি মানে 1 গিলাচ পানীত যদি তুমি 5 গ্ৰাম চেনি দিয়াতে তাৰ বইলিং পইণ্ট 105 ডিগ্ৰী হৈছে 1 গিলাচ পানীত তুমি 5 গ্ৰাম নিমখ দিয়াতেও তাৰ বইলিং পইণ্ট কিমান হ'ব 105 ডিগ্ৰীয়ে হ'ব ঠিক আছে চেনি দিয়াতে ধৰি লওক 105 ডিগ্ৰী নিমখ দিয়াতে 110 ডিগ্ৰী তেনেকুৱা নহয় কেৱল জানিব লাগিব যে কিমান দিছ যদি পৰিমাণটো সেম আছে তেতিয়াহ'লে বইলিং পইণ্টটো কি হ'ব সেম হ'ব পাইছ না বুজি চেনি দিলোঁ 1 চামুচ ধৰি লওক 5 গ্ৰাম চেনি দিয়াতে যিমান বইলিং পইণ্ট হৈছে 5 গ্ৰাম নিমখ দিয়াতেও সেম বইলিং পইণ্টেই হ'ব ঠিক আছে 5 গ্ৰাম চেনি দিয়াতে যদি 105 ডিগ্ৰী বইলিং পইণ্ট হৈছে নৰ্মেল পানীখিনিৰ 5 গ্ৰাম নিমখ মিক্স কৰাতেও কিমান হ'ব 105 ডিগ্ৰী বইলিং পইণ্টেই হ'ব মানে বুজি পাইছ কি যে কি বস্তু দিছো তাৰ ওপৰত ডিপেণ্ড নকৰে তুমি চেনিয়ে দিয়া বা নিমখে দিয় চেনিও দিয়া বা নিমখে দিয়া বা ইউৰিয়ায়ে দিয়া তাৰ ওপৰত ডিপেণ্ড নকৰে কিমান পৰিমাণ দিছ 5 গ্ৰাম চেনি দিয়াতে যদি বইলিং পইণ্ট 105 ডিগ্ৰী হৈছে 5 গ্ৰাম নিমখ দিয়াতেও বইলিং পইণ্ট 105 ডিগ্ৰী হ'ব বা 5 গ্ৰাম ইউৰিয়া মিক্স কৰিলেও তাৰ বইলিং পইণ্ট সলিউশ্যনটোৰ বইলিং পইণ্ট 105 ডিগ্ৰীয়ে হ'ব কি দিছ তাৰ ওপৰত ডিপেণ্ড নকৰে নেচাৰ অফ সলিড পাৰ্টিকুলৰ নেচাৰৰ ওপৰত ডিপেণ্ড নকৰে সলিড পাৰ্টিকুলৰ কি হয় পৰিমাণৰ ওপৰত ডিপেণ্ড কৰে বইলিং পইণ্টটো ক্লিয়াৰ হৈছে কলিগেটিভ প্ৰপাৰ্টি ক্লিয়াৰ ঠিক আছে এবাৰ আহিলোঁ আমি মেইন টপিক লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰনো কি চাবা 1 নম্বৰ কলিগেটিভ প্ৰপাৰ্টি লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এতিয়া চাবাচোন লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে কি ধৰি লোৱা এটা পাত্ৰ আছে এই পাত্ৰটোত কি আছে ৱাটাৰ আছে আৰু এই পাত্ৰটোত কি আছে ৱাটাৰ আছে সেই ৱাটাৰৰ পিয়ৰ ভেপাৰ প্ৰেছাৰ বিশুদ্ধ বাষ্পীয় চাপ পিয়ৰ ভেপাৰ প্ৰেছাৰক আমি কিহেদি বুজাওঁ PA নটেদি বুজাওঁ ধৰি লৈছোঁ সেই ৱাটাৰটোৰ পিয়ৰ ভেপাৰ প্ৰেছাৰ কিমান 80 atm কিমান এটিএম 80 atm পিয়ৰ ভেপাৰ প্ৰেছাৰক আমি কিহেদি বুজাইছোঁ PA নটেদি বুজাইছোঁ পিয়ৰ ভেপাৰ প্ৰেছাৰ PA নট ইজুকেল টু কিমান 80 atm ঠিক আছে তাৰপিছত এইটোও পাইছোঁ আমি এই ৱাটাৰত যদি আমি নন ভলেটাইল সলিড কিবা অলপ মিক্স কৰি দিওঁ নন ভলেটাইল সলিড মানে কি চেনি নিমখ ইউৰিয়া এইবিলাক কি নন ভলেটাইল সলিড হয় যেতিয়া পিয়ৰ পানী আছে সেই এটা পাত্ৰত পিয়ৰ ৱাটাৰ আছে সেই পিয়ৰ ৱাটাৰৰ ভেপাৰ প্ৰেছাৰ কিমান PA নট মানে ৱাটাৰৰ পিয়ৰ ভেপাৰ প্ৰেছাৰ কিমান 80 atm সেই 80 atm ৱাটাৰৰ পিয়ৰ ভেপাৰ প্ৰেছাৰ 80 atm তাত যদি আমি কি কৰোঁ কিছু পৰিমাণে নন ভলেটাইল সলিড মিক্স কৰোঁ নন ভলেটাইল সলিড মিন্স চেনি নহয় চুগাৰ ইউৰিয়া সল্ট এইবিলাক নন ভলেটাইল সলিড সেই পিয়ৰ ৱাটাৰত যদি আমি নন ভলেটাইল সলিড মিক্স কৰি দিওঁ দিয়াৰ লগে লগে সেই সলিউশ্যনটোৰ সলভেন আৰু সলিউটৰ মিক্সাৰটো সলিউশ্যন কম নে সেই সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ আমি কিমান পাইছোঁ 60 atm পালোঁ সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰক আমি কি দি বুজাইছোঁ PA দি বুজাইছোঁ PA নট মানে হ'ল পিয়ৰ ৱাটাৰৰ পিয়ৰ ভেপাৰ প্ৰেছাৰ আৰু PA মানে হ'ল সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ কিমান হ'ল 60 atm পালোঁ মানে ভেপাৰ প্ৰেছাৰটো ডিক্ৰিজ হৈছে নে নাই হৈছে নহয় লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে কি যে যদি আমি পিয়ৰ ৱাটাৰ অলপ পিয়ৰ ৱাটাৰত যদি আমি কি কৰোঁ পিয়ৰ ৱাটাৰৰ ভেপাৰ প্ৰেছাৰটো ডিক্ৰিজ হৈ যায় যেতিয়া আমি কি কৰোঁ তাত কিছু পৰিমাণে নন ভলেটাইল সলিড এড কৰোঁ মানে ধৰি লোৱা বিশুদ্ধ এটা পাত্ৰত বিশুদ্ধ পানী আছে সেই বিশুদ্ধ পানীখিনিৰ ভেপাৰ প্ৰেছাৰ কিমান 80 atm মানে বিশুদ্ধ ভেপাৰ প্ৰেছাৰটোক আমি কিহেদি বুজাইছোঁ PA নটেদি বুজাইছোঁ পিয়ৰ ভেপাৰ প্ৰেছাৰ ৱাটাৰৰ পিয়ৰ ভেপাৰ প্ৰেছাৰ পাইছোঁ আমি 80 atm আৰু সেই পিয়ৰ ৱাটাৰখিনিত যদি আমি কিছু পৰিমাণে নন ভলেটাইল সলিড এড কৰি দিওঁ নন ভলেটাইল সলিড মানে কি চেনি নিমখ ইউৰিয়া এইবিলাক যদি এড কৰি দিওঁ দিয়াৰ লগে লগে যিটো আমি সলিউশ্যন পাইছোঁ সেই সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ আমি কিমান পাইছোঁ 60 atm পাইছোঁ আৰু সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰক মই PA দি বুজাইছোঁ হয় মানে সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ কি হৈ গ'ল ডিক্ৰিজ হ'ল নে পিয়ৰ ভেপাৰ প্ৰেছাৰ আছিল 80 atm আৰু সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ কিমান পালোঁ 60 atm কিমান atm কমিছে 20 atm কমিছে গতিকে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কিমান 20 atm লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ উইলা ফৰ্মুলা কি PA নট মাইনাছ PA নট মানে কিমান পিয়ৰ ভেপাৰ প্ৰেছাৰ ৱাটাৰৰ কিমান 80 atm আৰু PA নট কিমান সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ কিমান 60 atm কিমান কমিছে 20 atm কমিছে গতিকে 20 atm কি হ'ব লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ হ'ব এতিয়া তোমাক যদি কয় লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰৰ ডেফিনেশ্যন কি দিবা তুমি ক'বা যে দি ডিক্ৰিজ ইন ভেপাৰ প্ৰেছাৰ অফ পিয়ৰ ৱাটাৰ when নন ভলেটাইল সলিড ইজ এডেড ইজ কল্ড লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে বিশুদ্ধ পানীখিনিত যদি তুমি কি কৰা এটা নন ভলেটাইল সলিড এড কৰা তেতিয়া বিশুদ্ধ পানীখিনিৰ কি হ'ব ভেপাৰ প্ৰেছাৰ ডিক্ৰিজ হ'ব আৰু তাকে আমি কি বুলি ক'ম লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ বুলি ক'ম থাকিবনে বিশুদ্ধ পানীখিনি ভেপাৰ প্ৰেছাৰ পাইছিলোঁ 80 atm তাত যেতিয়া আমি চেনি নিমখ ইউৰিয়া কিবা নন ভলেটাইল সলিড মিক্স কৰি দিম দিয়াৰ লগে লগে যিটো সলিউশ্যন পাইছোঁ সেই সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ কিমান পাইছোঁ 60 atm পাইছোঁ হয়নে নহয় ভেপাৰ প্ৰেছাৰ কমি গ'ল নে সলিউশ্যনটো কমিল 80ৰ পৰা কিমান হ'ল 60 হ'ল গতিকে তাক আমি কি ক'ম কিমান কমিছে যিমান কমিছে তাকে আমি ক'ম লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ বুলি ক'ম মানে বাষ্পীয় চাপৰ অৱনমন মানে কি কমি গৈছে ভেপাৰ প্ৰেছাৰটো হয় ডেফিনেশ্যনত কি ক'ম যেতিয়া আমি কি বিশুদ্ধ পানীখিনিত যদি আমি নন ভলেটাইল সলিড মিক্স কৰি দিওঁ কিছু পৰিমাণে
তেতিয়া বিশুদ্ধ পানীখিনিৰ ভেপাৰ প্ৰেছাৰটো কি হ'ব কমি যাব আৰু তাকে আমি কি বুলি কওঁ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ বুলি কওঁ ক্লিয়াৰ হৈছে একদম ক্লিয়াৰ নে সুপাৰ একদম মানে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ক্লিয়াৰ হোৱা বুলি মই ধৰি লৈছোঁ যদি কিবা বুজি পোৱা নাই এতিয়াও মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবা মই অলপ আগতে ক'লোৱে আগৰ কুৱেশ্যনটোতে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কিমান PA0 মাইনাছ PA0 মানে কি পিয়'ৰ ৱাটাৰটোৰ ভেপাৰ প্ৰেছাৰ আৰু PA মানে কি সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ পিয়'ৰ ৱাটাৰৰ ভেপাৰ প্ৰেছাৰ কিমান আছিল 80 ATM আছিল সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ কমি কিমান হৈছে 60 ATM হৈছে কিমান কমিছে 20 ATM কমিছে মানে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কিমান 20 ATM আৰু মই ডেফিনেশ্যনত লিখিছোঁ যে দি ডিক্ৰিজ ইন ভেপাৰ প্ৰেছাৰ অফ পিয়'ৰ ৱাটাৰ হুৱেন নন ভলেটাইল সলিউট ইজ এডেড ইজ কল্ড লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে কি হয় যেতিয়া আমি পিয়'ৰ ৱাটাৰত আমি কিছু পৰিমাণে নন ভলেটাইল সলিউট মিক্স কৰিম নন ভলেটাইল সলিউট মানে চেনি নিমখ ইউৰিয়া এইবোৰ তেতিয়া কি হ'ব পিয়'ৰ ৱাটাৰটোৰ ভেপাৰ প্ৰেছাৰটো কমি যাব আৰু তাকে আমি লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ বুলি কওঁ ক্লিয়াৰ চাবা এতিয়া তাৰপিছত এতিয়া আহিল ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কি ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ উইলা ফৰ্মুলা একদম ইজি কি PA0 মাইনাছ PA ডিভাইডেড বাই PA0 মানে কি সলিউশ্যনটোৰ PA0 মানে পিয়'ৰ ভেপাৰ প্ৰেছাৰ পিয়'ৰ ৱাটাৰখিনিৰ ভেপাৰ প্ৰেছাৰ মাইনাছ PA মানে কি সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ ডিভাইডেড বাই PA0 মানে কি পিয়'ৰ আৰু মানে পিয়'ৰ ৱাটাৰটোৰ ভেপাৰ প্ৰেছাৰ এতিয়া আগৰ কুৱেশ্যনটোৰ মতে যদি চাওঁ PA0 মানে কি সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ আমি কিমান ধৰিছিলোঁ PA0 মানে পিয়'ৰ ৱাটাৰটোৰ ভেপাৰ প্ৰেছাৰ কিমান ধৰিছিলোঁ 80 ATM ধৰিছিলোঁ মাইনাছ PA মানে সলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ কমি কিমান হৈছিল 60 ATM হৈছিল ডিভাইডেড বাই PA0 মানে কি পিয়'ৰ ভেপাৰ প্ৰেছাৰ ৱাটাৰৰ কিমান আছিল 80 আছিল এতিয়া কিমান পাম 80 মাইনাছ 60 মানে কিমান 20 বাই 80 হৰণ কৰিলে আমি কিমান পাম 0.25 ATM পাম ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কিমান পালোঁ 0.25 ATM পালোঁ ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া আমি ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি ডিৰাইভ কৰিম চাবা একদম চাই যাবা যদি কিবা ডাউট থাকে মোক লগে লগে সুধিবা চাবা ফৰ্মুলা অফ ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ফৰ্মুলাটো মই প্ৰুভ কৰি দিছোঁ চাই যাবা একদম ক্লিয়াৰ হৈ যাব গোটেই কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব তাৰপিছত আমি NCERT থকা কিছুমান কুৱেশ্যন কৰিম চাবা একৰ্ডিং টু ৰাউলছ ল ৰাউল্টৰ সূত্ৰ মতে আমি কি পাওঁ PA প্ৰপৰ্চনেল টু মোল ফ্ৰেকশ্যন অফ A মানে পাৰ্চিয়েল ভেপাৰ প্ৰেছাৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইটছ মোল ফ্ৰেকশ্যন হয় এইটো ৰাউল্টৰ সূত্ৰ মতে আমি পঢ়িছোঁ ৰাউল্টৰ সূত্ৰ মই ব্যাখ্যা কৰিছোঁ এবাৰ চাবা ভিডিঅ'টো গৈ তাৰপিছত কি আছে PA ইজুকেলটো এই প্ৰপৰ্চনেল চিনডাল যদি আমি উঠাব লগা হয় তেতিয়াহ'লে আমি কি ল'ব লাগিব তাৰ ঠাইত এটা সমান চিন ল'ব লাগিব আৰু সমান চিন দিব লাগিলে এটা কনষ্টেণ্ট ল'ব লাগিব যাক আমি কি কওঁ প্ৰপৰ্চনেল কনষ্টেণ্ট বুলি কওঁ সেই প্ৰপৰ্চনেল কনষ্টেণ্ট কি লৈছোঁ মই K লৈছোঁ আমি জানো PA প্ৰপৰ্চনেল টু কাই মোল ফ্ৰেকশ্যন অফ A PA প্ৰপৰ্চনেলৰ জেগাত মই কি দিছোঁ সমান চিন দিছোঁ PA ইজুকেল টু K ইনটু মোল ফ্ৰেকশ্যন অফ A Kটো কি প্ৰপৰ্চনেল কনষ্টেণ্ট জাষ্ট প্ৰপৰ্চনেল চিনডাল উঠে তাত জেগাত দিছোঁ আমি সমান চিন আৰু এটা প্ৰপৰ্চনেল কনষ্টেণ্ট লৈছোঁ K ইনটু মোল ফ্ৰেকশ্যন অফ A PA ইজুকেল টু K ইনটু মোল ফ্ৰেকশ্যন অফ A আৰু এতিয়া চাবাচোন ধৰি ল'লোঁ K ইজুকেল টু PA0 মানে পিয়'ৰ ভেপাৰ প্ৰেছাৰ Kৰ মান আমি কি বুলি ধৰিছোঁ PA0 বুলি ধৰিছোঁ ঠিক আছে K ইজুকেল টু PA0 বুলি লিখিছোঁ এতিয়া এই Kৰ মানটো যদি আমি ইয়াত বহাই দিলে কি পাম Kৰ মানটো ইয়াত যদি বহাই দিওঁ PA ইজুকেল টু K ইনটু কাই K জেগাত আমি কি লিখিম PA0 লিখিম ইয়াত লিখিছোঁ চাবা PA ইজুকেল টু K জেগাত কি লিখিছোঁ এই Kটো জেগাত কি লিখিছোঁ আমি PA0 লিখিছোঁ কি লিখিছোঁ PA0 ইনটু কি মোল ফ্ৰেকশ্যন অফ A এইটোক আমি ইকুৱেশ্যন নাম্বাৰ কি দিছোঁ 1 দিছোঁ ক্লিয়াৰ হৈছে নে নাই জাষ্ট K জেগাত PA0টো ইয়াত বহাই দিছোঁ PA ইজুকেল টু K জেগাত লিখিছোঁ PA0 ইনটু মোল ফ্ৰেকশ্যন অফ A এইটোক আমি ইকুৱেশ্যন নাম্বাৰ কি দিছোঁ 1 দিছোঁ ঠিক আছে এখনকে ক্লিয়াৰ তাৰপিছত আমি এটা সলিউশ্যনত আমি এটা ফৰ্মুলা এটা পাইছিলোঁ সেই ফৰ্মুলাটো কি জানো না মোল ফ্ৰেকশ্যন অফ A প্লাছ মোল ফ্ৰেকশ্যন অফ B ইজুকেল টু কিমান 1 কাই A প্লাছ কাই B ইজুকেল টু 1 মানে দুটা লিকুইড A আৰু B দুটা লিকুইড আছে সেই দুটা লিকুইডৰে মোল ফ্ৰেকশ্যনৰ যোগফলটো কাৰ সমান হয় একৰ সমান হয় এইটো ফৰ্মুলা এটা কাই A প্লাছ কাই B ইজুকেল টু 1 হয় নহয় কাই A মানে তো মোল ফ্ৰেকশ্যন অফ A প্লাছ মোল ফ্ৰেকশ্যন অফ B ইজুকেল টু কি 1 এতিয়া মোল ফ্ৰেকশ্যন অফ A এই মোল ফ্ৰেকশ্যন অফ A লগত মোল ফ্ৰেকশ্যন অফ B টো কি হৈছে যোগ হৈ আছে এই মোল ফ্ৰেকশ্যন অফ B টোক যদি সমান চিনৰ ইবাক সাইডে লৈ যাওঁ কি হ'ব মাইনাছ হ'ব প্লাছ মোল ফ্ৰেকশ্যন অফ B আছে প্লাছ মোল ফ্ৰেকশ্যন অফ B টোক যদি আমি সমান চিনৰ ইবাক সাইডে লৈ যাওঁ কি হ'ব মাইনাছ নহ'ব হ'ব গতিকে কি লিখিছোঁ কাই A মানে মোল ফ্ৰেকশ্যন অফ A কাই A ইজুকেল টু 1 আছে ইবাগে 1 মাইনাছ কি হ'ব কাই B হ'ব হয়নে নহয় বাস প্লাছ কাই বি টোক আমি ইবাক সাইডে লৈ গৈছোঁ কিমান হ'ব মাইনাছ কাই বি হ'ব হয় নহয় কাই A ইজুকেল টু 1 মাইনাছ কাই বি এইটোক আমি ইকুৱেশ্যন নাম্বাৰ কি দিছোঁ 2 দিছোঁ এতিয়া কাই A মানে মোল ফ্ৰেকশ্যন অফ A কাইৰ মান আমি কিমান পাইছোঁ 1 মাইনাছ কি কাই বি এই 1 মাইনাছ কাই বি টো আমি কি কৈছোঁ কাইৰ মান পাইছোঁ আমি 1 মাইনাছ কাই বি সেই 1 মাইনাছ কাই বি টোক আমি কি কৈছোঁ ইকুৱেশ্যন 1ত বহাই দিম কেনেকৈ বহাই দিম চাবাচোন ইকুৱেশ্যন 1 টো কি আছে পুটিং 2 ইন ইকুৱেশ্যন 1 2 নম্বৰ ইকুৱেশ্যনটোক আমি ইকুৱেশ্যন 1ত আমি বহাই দিছোঁ ক্লাছ 10ত পাইছা নহয় এইবিলাক প্ৰতিস্থাপন পদ্ধতি সেইমতে কি আছে
ইকুৱেশ্যন 1ত কি আছে পি এ আছে লিখিছোঁ আমি পি এ মাইনাছ কি আছে পি এ নট আছে লিখিছোঁ আমি পি এ নট হয় তে কাই বি জেগাত আমি কি লিখিছোঁ সৰি কাই এ জেগাত আমি কি লিখিছোঁ এই কাই এ মান কিমান 1 মাইনাছ কাই বি হয়নে নহয় ইয়াত থকা কাই এটোৰ জেগাত আমি কি লিখিছোঁ 1 মাইনাছ কাই বিটো বহাই দিছোঁ ৱাইডি লিখিছোঁ পি এ নট ইনটু কাই এ জেগাত লিখিছোঁ আমি 1 মাইনাছ কাই বি ক্লিয়াৰ হৈছে 1 মাইনাছ কাই বি যে পূৰণ কৰি দিছোঁ পি এ ইজ ইকুৱেল টু পি এ নট ইনটু 1 মানে কিমান পি এ নট আৰু পি এ নট ইনটু কাই বি মানে কিমান পি এ নট ইনটু কাই বি হ'ব না নহয় হ'ব এতিয়া কি হৈ আছে এই মাইনাছ পি এ নট ইনটু কাই বি মানে মোল ফ্ৰেকশ্যন অফ বি পি এ নট ইনটু মোল ফ্ৰেকশ্যন অফ বি মাইনাছ পি এ নট ইনটু মোল ফ্ৰেকশ্যন অফ বিটোক যদি সমান চিনৰ ইবাক চাইডে লৈ আহোঁ কি হ'ব প্লাছ পি এ নট ইনটু মোল ফ্ৰেকশ্যন অফ বি হ'বনে হ'ব প্লাছ পি এ নট ইনটু মোল ফ্ৰেকশ্যন অফ বি আৰু ইবাগে কি আছে পি এ নট আছে প্লাছ পি এটো যদি সমান চিনৰ ইবাক চাইডে লৈ যাওঁ কি হ'ব মাইনাছ পি এ হ'ব নে নহয় হ'ব এতিয়া কি হৈ আছে কাই বি মানে মোল ফ্ৰেকশ্যন অফ বিৰ লগত পি এ নটটো কি হৈ আছে পূৰণ হৈ আছে পি এ নটটোক যদি আমি সমান চিনৰ ইবাক চাইডে লৈ আহোঁ কি হ'ব হৰণ হৈ যাব এতিয়া কি লিখিছোঁ পি এ নট মাইনাছ পি এ ডিভাইডেড বাই কি পি এ নট ক্লিয়াৰ একদম ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া এটোকে যদি আমি কি কৰিব পাৰোঁ ইয়াত এটোকে অলপমান আমি মানে বেলেগ ধৰণেও সজাব পাৰোঁ কি আছে পি এ নট মাইনাছ পি এ ডিভাইডেড বাই পি এ নট এইখিনি এজ ইট ইজ লিখিছোঁ আৰু এইটো কি আছে মোল ফ্ৰেকশ্যন অফ বি আমি ক্লাছ 11তে পঢ়িছোঁ হয় আৰু বা আৰম্ভণিটো আছে মোল ফ্ৰেকশ্যন অফ বি মানে কি নাম্বাৰ অফ মোলছ অফ বি ডিভাইডেড বাই নাম্বাৰ অফ মোলছ অফ বি প্লাছ নাম্বাৰ অফ মোলছ অফ কি এ হৈছে ক্লিয়াৰ ঠিক আছে এইটোৱে আছিল আমাৰ ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰৰ ফৰ্মুলা এই ফৰ্মুলা দি আমি কি কৰিব লাগিব অংক কৰিব লাগিব তোমালোকে যদি কিবা বুজি পোৱা নাই এতিয়াও ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মোক কমেণ্ট বক্সত কমেণ্ট কৰা মই আৰু তোমালোকক মানে নতুনকৈ ভিডিঅ' আনি পেলাই মই বুজাম ঠিক আছে কাৰণ এইটো মোৰ প্ৰথম মানে ইউটিউব চেনেল মই ইউটিউবত প্ৰথম পঢ়া ষ্টাৰ্ট কৰিছোঁ গতিকে কিবা ভুল ভ্ৰান্তিও হ'ব পাৰে কিবা যদি তোমালোকে বুজি নোপোৱা তোমালোকে মোক সুধিবা মই গোটেই কনচেপ্ট তোমালোকৰ ক্লিয়াৰ কৰি দিম ঠিক আছে আজিলৈ ইমানে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা নতুন চেনেল আৰু তাত থকা টিলিঙাটো বজাই থ'বা যাতে মোৰ নটিফিকেশ্যনবিলাক পাই যোৱা ঠিক আছে ধন্যবাদ